আজিৰ ভিডিঅ'ত আমি ক্লাছ 11ত থকা চেপ্টাৰ 6 পাৰমুটেশ্যন এণ্ড কম্বিনেশ্যন বিন্যাস আৰু দলৰ এক্সাৰচাইজ 6.2 পৰা আলোচনা কৰিম। কুৱেশ্যনটো হৈছে এভালুৱেট মান নিৰ্ণয় কৰা। এক নম্বৰটো দিছে ফেক্টৰিয়েল 8। আমি আমাৰ কি আছিল ফৰ্মুলাটো ফেক্টৰিয়েল n ইকুৱেল টু আমাৰ কি আছিল n n-1 n-2 তেনেকৈ আমাৰ গৈ থাকিব। এটা ফেক্টৰিয়েল 8 এনৰ ঠাইত কি আছে আমাৰ 8 তোমালোকে এইটো টেকনিক আকাৰ মনত ৰাখিব পাৰা। এইটো n কিমান কমি গৈছে আমাৰ 1 ইয়াত কমি গৈছে 2 তেনেহ'লে ইয়াত প্ৰথমটো আমি 8 লিখিলোঁ এনৰ ঠাইত 8 লিখাৰ পিছত আমি 1 এটা কমাই দিম কিমান হ'ব 7 তাৰপিছত কিমান আহিব 6 তাৰপিছত 5 তাৰপিছত 4 তাৰপিছত 3 2 1 এইটো মাত্ৰ আমাৰ লাষ্টটো কি থাকে আমাৰ 1 লৈ থাকে 0 লৈ নাহে এনেকৈ আমি কমাই দিলে হ'ল আৰু এইটো ইনটু কৰিলে আমাৰ কি হয় এইখিনি ইনটু কৰিলে আমাৰ 4020 হয় এনেকৈ আমি কৰিব লাগে। এই লাইনটো আমাৰ নিলিখিলেও হয় মানে 8 -1 8 - 2 তেনেকৈ নিলিখাকৈ ডাইৰেক্ট আমি এইটো কমাই গ'লে 1 লৈ লাষ্ট লিখি দিলে আমাৰ ৰিজাল্ট আৰু তাৰপিছত ইনটু কৰিলে আমাৰ এনচাৰটো ওলাই আহে। নেক্সট 2 নম্বৰটো হৈছে আমাৰ ফেক্টৰিয়েল 4i মাইনাছ ফেক্টৰিয়েল 3i। এতিয়া ফেক্টৰিয়েল 4টো আমাৰ কিমান হ'ব 4 3 2 1 আকৌ মাইনাছ চিন আছে ফেক্টৰিয়েল 3 কিমান হ'ব 3 2 1 এতিয়া এইকেইটা আমি ইনটু কৰিম 4 3 * 12 12 2 * 24 24 * 1 কিমান হ'ব 24 আকৌ মাইনাছ 3 2 * 6 6 1 * 6 24 - 6 কিমান হয় আমাৰ 80 এনেকৈ আমি উলিয়াব লাগে। নেক্সট কুৱেশ্যনটো আছে আমাৰ 2 নম্বৰ 3i নহয় ফেক্টৰিয়েল 3 ফেক্টৰিয়েল 4 ইকুৱেল টু আমাৰ 7 ফেক্টৰিয়েল i হয়নে দেখাব কৈছে মানে লেফ্ট হেণ্ড আৰু ৰাইট হেণ্ডটো ইকুৱেল হয়নে নহয় দেখাব কৈছে। এতিয়া প্ৰথম আমি লেফ্ট হেণ্ড ছাইডটো চাওঁ কি আছে ফেক্টৰিয়েল 3 প্লাছ ফেক্টৰিয়েল 4 এতিয়া 3টো আমাৰ কিমান হ'ব 3 2 1 আকৌ 4টো 4 3 2 1 কিমান হ'ব 3 2 * 6 এইটো আমাৰ 24 24 + 6 কিমান আমাৰ 30 হ'ল। এতিয়া নেক্সট আমাৰ ৰাইট হেণ্ড ছাইডটো কিমান কৈছে ফেক্টৰিয়েল 7 ফেক্টৰিয়েল 7টো আকৌ আমি কিমান লিখিম 7 6 5 মানে ডিক্ৰিজিং হৈ গৈ থাকে 4 3 2 1 এইখিনি ইনটু কৰিলে আমাৰ কিমান হয় 5040 আমি কি পালোঁ লেফ্ট হেণ্ডত 30 পালোঁ এইফালে আকৌ ৰাইট হেণ্ডত আমাৰ 5040 পালোঁ। ইয়াত আমাৰ ইকুৱেল নহয় তেনেহ'লে therefore ফেক্টৰিয়েল 3 প্লাছ ফেক্টৰিয়েল 4i নট ইকুৱেল টু 7 ফেক্টৰিয়েল 7 আমি এনেকৈ উলিয়াব লাগে। এতিয়া নেক্সট কুৱেশ্যনটো চোৱা 3 নম্বৰটো কি কৈছে কমপ্লিট মান উলিয়াব কৈছে ফেক্টৰিয়েল 8 আকৌ ফেক্টৰিয়েল 6 ইনটু ফেক্টৰিয়েল 2 এতিয়া চোৱা আমি এইটো কেনেকৈ উলিয়াম এইখিনি ডাঙৰকেইটা কোনটো হয় এই 6টোৰ আমাৰ ডাঙৰটো 8 সদায় ডাঙৰটো কৰিবা আমি 8 কৰিলোঁ তাৰপিছত কি আহিব 7 আকৌ কি আহিব 6 5 তেনেকৈ দীঘলীয়া নকৰি আমাৰ তলত কি আছে 6 আমি 6 ফেক্টৰিয়েল 6 ৰখি দিব লাগে তেতিয়া ফেক্টৰিয়েল 6টো আমি আৰু ভাঙিব নালাগে ইনটু 2টো কি হ'ব 2 * 1 এতিয়া ফেক্টৰিয়েল 6টো আমাৰ কেঞ্চেল গ'ল 2ৰে 8ক কিমান 4 তেন্তে 4 7 কিমান হ'ল আমাৰ 28 এনেকৈ আমি ইজিলি উলিয়াব পাৰোঁ। নেক্সট আমাৰ 4 নম্বৰ কুৱেশ্যনটো হৈছে যদি ফেক্টৰিয়েল 1/6i প্লাছ 1/ফেক্টৰিয়েল 7i ফেক্টৰিয়েল 7 চৰি i বুলি কৈছে x ফেক্টৰিয়েল 8i xৰ মান উলিয়া এনেধৰণৰ কুৱেশ্যন আহিলে আমি কি কেনেকৈ কৰিম চোৱা প্ৰথমে কি কৰিম 1/ফেক্টৰিয়েল 6 1/ফেক্টৰিয়েল 7 ইকুৱেল টু x/ফেক্টৰিয়েল 8
ইয়াত আমাৰ আটাইতকৈ সৰুটো আমাৰ কোনটো 6 6 7 8 সৰুটো 6 তেনে ডাঙৰ দুটা 7 আৰু 8 এইটো আমি ফেক্টৰিয়েল ফৰ্মুলাত ভাঙি দিম কিমান হ'ব 1 ফেক্টৰিয়েল 7 টো আমি 7 ৰ পিছত কি আহে 6 ফেক্টৰিয়েল 6 তে আমি ষ্টপ কৰি দিব লাগে আকৌ x ইয়াত কিমান হ'ব 8 7 আকৌ 6 আছে আমি ফেক্টৰিয়েল 6 তে ষ্টপ কৰিলো এনেকৈ তাৰপিছত আমাৰ ইয়াৰ পৰা কি কমন আহিব 1 by factorial 6 1 plus 1 by 7 আকৌ x 8 into 7 factorial কিমান হলা 6 factorial এটা factorial 6 ইয়াতো আছে কি হ'ব আমাৰ cancel হয় কিমান পালো আমি 7 1 are 7 plus 8 8 by 7 আকৌ x 8 into 7 ইয়াৰো 7 7 cancel গ'ল তেনেহ'লে x ইকুৱেল আমাৰ কি হ'ব 8 8 jar 64 x equal to 8 8 jar 64 কিমান পালো আমি x equal 64 আমি এনেকৈ উলিয়াব পাৰোঁ এটা নেক্সট কুৱেশ্যনটো চোৱা এইখিনি কুৱেশ্যন আমাৰ 1 নম্বৰ কুৱেশ্যনত পৰে আমি এইকেইটা ইয়াৰ পৰা আমাৰ অকল 1 নম্বৰে মাৰ্ক আহিব এক্সামত ইয়াৰ পৰা চোৱা মান উলিয়া বুলি কৈছে এভালুৱেট কৰিব কৈছে ফেক্টৰিয়েল n minus r যেতিয়া দেন n equal 6 r equal 2 হয় 2 নম্বৰটো n equal 9 r equal to 5 এটা কেনেকৈ উলিয়াম চাম আমাক 1 নম্বৰটো কি দিয়া আছে n equal 6 আৰু r equal 2 ক'ত বহাব কৈছে আমাক এইটোত কি আছে এটা আমাৰ ফেক্টৰিয়েল n minus r এটা n ৰ ভ্যালু আমি 6 বহালো n ৰ ভ্যালু কি 6 r ৰ ভ্যালু আমাৰ 2 কিমান হ'ব আমাৰ 6 minus 2 4 ফেক্টৰিয়েল 4 এতিয়া আমি এটা আকৌ ডাঙৰটো কোনটো আমাৰ 6 6 টো ভাঙিম 6 তাৰ পিছত 5 আহে তাৰ পিছত কি 4 4 ৰ আমি ষ্টপ কৰিলো কাৰণ তলত আমাৰ 4 আছে the cancel 6 5 jar আমাৰ কিমান পালো আমি 30 এনেকৈ আমি উলিয়াব পাৰোঁ আকৌ নেক্সট 2 নম্বৰটো আছে n equal 9 আৰু r equal 5 আকৌ ক'ত বহাম ফেক্টৰিয়েল n minus r এটা n ৰ ভ্যালু কিমান 9 n ৰ ভ্যালু 9 r ৰ ভ্যালু 5 আকৌ ফেক্টৰিয়েল 9 minus 5 আমাৰ কি আছিল 4 ফেক্টৰিয়েল 4 পালো এটা ডাঙৰটো কোনটো আমাৰ 9 9 টো আমি ভাঙিম 9 তাৰ পিছত আছে 8 তাৰ পিছত 7 6 5 আৰু 4 4 ৰ লগত আমি ষ্টপ কৰিলো ফেক্টৰিয়েল 4 কাৰণ ইয়াতো আমাৰ তলত ফেক্টৰিয়েল 4 আছে এটা ফেক্টৰিয়েল 4 কেনসেল এইখিনি ইনটু কৰিলে আমাৰ কিমান হয় 15120 এইটো আমাৰ এনসার ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম ইয়াৰ পিছত আমাৰ চেপ্টাৰ এক্সাৰসাইজ 6.32 হ'ব